যিখন চৰকাৰে বেটি বচাও বেটি পঢ়াওৰ কথা কৈ আহিছে সেইখন চৰকাৰৰ দিনতে নাৰীৰ ওপৰত মহিলাৰ ওপৰত শিশুৰ ওপৰত কিশোৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাব ধৰিছে আজি তাৰিখত নাৰী ৰাজপথত সুৰক্ষিত নহয় আজি তাৰিখত শিক্ষা অনুষ্ঠানত ছাত্ৰী সুৰক্ষিত নহয় আজি তাৰিখত হস্পিটেলত এগৰাকী চিকিৎসাধীন হৈ থকা কিশোৰী সুৰক্ষিত নহয় তাতকৈ আশ্চৰ্যজনক বিষয় আসলতে একো হ'বই নোৱাৰে জিএমচিএইচত চিকিৎসাধীন হৈ থকা 13 বছৰীয়া কিশোৰীৰ সৈতে যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে সেইখন চৰকাৰৰ দিনতে যিখন চৰকাৰে বেটি বচাও বেটি পঢ়াওৰ কথা কৈ আহিছে সেইখন চৰকাৰে নাৰীক সুৰক্ষা দিয়াৰ কথা কয় সেইখন চৰকাৰৰ দিনতে এগৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত নিৰ্যাতিত হ'বলগীয়া ঘটনা সংঘটিত হৈছে জিএমচিএইচত কৰ্মৰত এজন সাফাই কৰ্মীৰ দ্বাৰা এগৰাকী কিশোৰী নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে জিএমচিএইচ কৰ্তৃপক্ষই ভুক্তভোগী কিশোৰী গৰাকী ন্যায়ৰ বাবে কৰিব লগা ব্যৱস্থা কিন্তু এই মুহূৰ্তলৈ কৰা নাই এগৰাকী ভুক্তভোগী কিশোৰীক ন্যায় দিয়াৰ পৰিৱৰ্তে জিএমচিএইচ কৰ্তৃপক্ষ এই ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছে এই ঘটনাক গাপ দিবলৈ চেষ্টা কৰি জিএমচিএইচ কৰ্তৃপক্ষই কিশোৰী গৰাকীক মানসিক ৰোগী হজাবলৈ চেষ্টা কৰিছে তাতকৈ দুৰ্ভাগ্যজনক বিষয় একো হ'বই নোৱাৰে এগৰাকী ধৰ্ষিতা আকৌ কৰ্তৃপক্ষৰ হাততে ধৰ্ষিতা হ'বলগীয়া হৈছে এইখন কি সমাজ এইটো কি ব্যৱস্থা যিখন চৰকাৰে নাৰী সুৰক্ষাৰ কথা কয় সেইখন চৰকাৰৰ দিনতে আকৌ নাৰীক সুৰক্ষাৰ পৰিৱৰ্তে নাৰীৰ ওপৰত সংগঠিত হোৱা ঘটনা যৌন নিৰ্যাতনৰ ওপৰত গাপ দিবলৈ চেষ্টা কৰে গতিকে জিএমচিএইচ কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছো যে অতি শীঘ্ৰে কিশোৰী গৰাকীক ন্যায়ৰ ব্যৱস্থা কৰিব লাগে ঘটনাৰ অভিযুক্তক অতি শীঘ্ৰে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে আৰু জিএমচিএইচ কৰ্তৃপক্ষক পৰৱৰ্তী সময়ত এনে ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছো অভিজিত শৰ্মাই যদি জিএমচিএইচ চলাব পৰা নাই এগৰাকী যুৱতীক যদি সুৰক্ষা দিব পৰা নাই এগৰাকী কিশোৰীক যদি সুৰক্ষা দিব নোৱাৰে এগৰাকী ৰোগীক যদি সুৰক্ষা দিব নোৱাৰে তেন্তে অভিজিত শৰ্মাই অতি শীঘ্ৰে নিজৰ পদৰ পৰা অব্যাহতি ল'ব লাগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছিল লগতে অতি শীঘ্ৰে এই ঘটনাৰ ন্যায়িক ব্যৱস্থা হ'ব লাগে আৰু ভুক্তভোগী যুৱতীক ন্যায় প্ৰদান কৰি অভিযুক্তক কঠোৰতম শাস্তি প্ৰদান কৰিবৰ ব্যৱস্থা কৰিব লাগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কঠোৰভাৱে দাবী উত্থাপন কৰিছো